নমস্কাৰ ছাৰ বাইদেউসকল, অসম চৰকাৰৰ বিত্ত বিভাগে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আজি এটা সুখবৰ দিছে। হয় ছাৰ বাইদেউসকল, এয়া চাওক, অসম চৰকাৰৰ বিত্ত বিভাগৰ সচিবে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ সচিবসকললৈ আজিৰ এই বিশেষ পত্ৰখন পঠিয়াইছে। এই পত্ৰখনৰ বিষয় আছে শূন্য প্ৰিমিয়াম বীমা আঁচনিৰ অধীনত দৰমহা একাউণ্ট ৰূপান্তৰিত কৰাত সুবিধা। তাৰ তলত কৈছে, ওপৰত উল্লেখ কৰা বিষয় সন্দৰ্ভত জনাইছে যে শূন্য প্ৰিমিয়াম বীমা আঁচনিৰ অধীনত SBIত ৰখা বেংক একাউণ্টৰ জৰিয়তে দৰমহা উলিওৱা সকলো স্থায়ী বা নিয়মীয়া কৰ্মচাৰীক সামৰি ল'বলৈ তেওঁলোকৰ একাউণ্টসমূহ ৰাজ্য চৰকাৰৰ দৰমহা পেকেজ অৰ্থাৎ SGSP একাউণ্টলৈ ৰূপান্তৰ কৰাটো প্ৰয়োজনীয়। এই সন্দৰ্ভত জনাইছে যে জন ধনৰ মৰ্যাদা, অসম্পূৰ্ণ KYC, অভাৰড্ৰাফ্ট, কাৰেণ্ট একাউণ্ট আদি বিষয়ৰ বাবে 31,862টা একাউণ্ট SBIয়ে ৰূপান্তৰ কৰিব পৰা নাছিল। গতিকে আপোনাৰ প্ৰশাসনিক নিয়ন্ত্ৰণত থকা নিজ নিজ DDOসকলক সংশ্লিষ্ট কৰ্মচাৰীসকলৰ ওচৰলৈ যাবলৈ প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰি তেওঁলোকৰ বৰ্তমানৰ একাউণ্টসমূহ দৰমহা পেকেজ একাউণ্টলৈ ৰূপান্তৰিত কৰিবলৈ নাইবা নতুনকৈ দৰমহা পেকেজ একাউণ্ট খোলাৰ বাবে ওচৰৰ SBI শাখালৈ যাবলৈ অনুৰোধ জনোৱা হ'ল। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল অসম চৰকাৰৰ বিত্ত বিভাগে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ স্বাৰ্থত আজিৰ এই প্ৰকাশিত পত্ৰখনৰ মূল বিষয়বস্তু। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।